কবি ভগৱান মেধিৰ কবিতা সুৰৰ সাধক উভতি আহা। সুৰৰ সাধক ৰমেন বৰুৱাদেৱলৈ আকুল আবেদন জনাই এটি কবিতাৰ আবৃত্তি আগবঢ়ালো। হে বিপুল সৃষ্টি সম্ভৱা সুৰৰ যাদুকৰ, সুন্দৰৰ সাৰ্থক সাধক তুমি। তুমি তুমি নাই বুলি কেনেকৈ নোহোৱা হবা, কেনেকৈ আঁতৰি যাবা। তোমাৰ অলেখ গুণামুগ্ধৰ বুকুত বিষাদৰ পলেপ সানি, এন্ধাৰ বাস্তৱৰ গভীৰ বুকুত তুমিতো সংগীত সূৰ্য, সুৰৰ সশব্দ লহৰ, সুৰৰ জিলমিল সপোন তুমি। তোমাৰ কণ্ঠৰে নিগৰা সুমধুৰ গীতৰ লহৰত এতিয়াও সকলো মাথো সংগীতময় হৈ আছে। অসহ্য তোমাৰ নীৰৱতাত বুকুৱে বুকুৱে আবেগৰ ঢল বৈছে। অসহনীয় মনোকষ্ট তোমাৰ নিঃশব্দ প্ৰস্থানত। বাস্তৱৰ ৰহস্য আন্ধাৰৰ কোলাহল দূৰ কৰাহি তোমাৰ ওঠৰ জোনাকী হাঁহিৰে। আহা তুমি যোৱা বাটেৰে উভতি, তোমাৰ অভিমানবোৰ এৰি। হে বিপুল সৃষ্টি সম্ভৱা সুৰৰ যাদুকৰ, তুমি য'তেই আছা কুশলে উভতি আহা। এয়া যে তোমাৰ গুণামুগ্ধৰ আকুল আহ্বান, এয়া যে তোমাৰ গুণামুগ্ধৰ আকুল আহ্বান, তোমাৰ গুণামুগ্ধৰ আকুল আহ্বান।